মনত আছেনে তোৰ আমাৰ সৰুকালৰ কথাবোৰ কিমান মৰম আছিল আমাৰ মাজত কিয় তই তেনেকুৱা হলি প্ৰিয়া এইবোৰ কিন্তু বৰ অসামাজিক কথা হৈ আছে দেই ৰিমলি নাজানো আৰু মানুহবোৰে কি ভাবিব কিয় কি হ'ল মা আৰাধ্যা বোলে শান্তনুৰ বাইকত উঠি অফিচলৈ গৈছে উভতি আহোঁতে চাগে সিয়ে থবলৈ আহিব বোৱাৰী এজনী এনেকৈ আন পুৰুষৰ লগত ঘূৰি ফুৰিলে ভাল নেদেখি নহয় অ' আচ্ছা পেহীয়ে মানে কাম আৰম্ভ কৰি দিলেই সকলোৰে আগত কৈ দিম তহঁতৰ কথা অনিৰুদ্ধইতো যি কৰিব লগা আছে কৰিলেই এতিয়া জীয়েকজনীও হাতৰ পৰা গ'ল মাকজনী হৈ শিষ্টাচাৰ এটা নিশিকালে পেহী চাহ দিছো আহক বিস্কুটৰে সন্ধিয়া চাহ খোৱাৰ অভ্যাস মোৰ নাই দেই মোৰ কাৰণে কিবা এটা বনাবা মই বনাম বুলি ভাবিছিলোৱে কিন্তু এই অফিচৰ পৰা আহোঁতে পলম হ'ল যে আচ্ছা বাৰু এটা কথা সুধো আৰাধ্যা তোমাৰ অফিচৰ পৰা আহোঁতে ইমান কিয় দেৰি হ'ল মই জনাততো তোমাৰ অফিচ ইমান দেৰিলৈকে খোলা নাথাকে আচলতে আজি প্ৰথম দিন আছিল যে আমিনো কেনেকৈ জানিম তুমি সঁচাই কৈছা নে মিছাই কৈছা চকুৰে যি দেখিছো সেয়াই বিশ্বাস কৰিছো যাওঁতে তুমি শান্তনুৰ লগত গৈছা এতিয়াও শান্তনুৰ লগতে আহিছা এতিয়া অফিচেই গৈছা নে ক'ৰবাত পাৰ্কতে বহি আছা আমিতো দেখা নাই ইছ ৰাম আৰাধ্যা তোমাৰ দেউতাৰ নিচিনা মোৰ চুগাৰ নাই নহয় চাহত চেনি ইমান কিয় কম দিছা যোৱা চেনি অলপ লৈ আহাগৈ তই মোক সঁচা কথা ক'বই লাগিব তোক মই কিমানবাৰ কম যে মোৰ পুৰণি কথা একোৱে মনত নাই তই মিছা মাতিছ ৰিমলি মই তোক নাই মতা মিছা তোৰ পেহীৰ কথা কেনেকৈ মনত আছে যে দেউতাও পেহীক বেয়া পাইছিল আৰু দেউতাৰ কথা তই এনেকৈ কৈছিলি যেন দেউতাৰ কথা তোৰ সকলো মনত আছে মই তোক বুজাব নোৱাৰিম মই মাত্ৰ এইটোৱে ক'ম যে তই ভুল ভাবিছ নহয় মই তোক কাৰোবাৰ লগত ফোনত কথা পাতি থকা শুনিছোঁ তই মিছা মাতিছ তোৰ মেমৰি লছ হোৱা নাই ৰিমলি মোক অলপ অকলে এৰি দেচোন মোৰতো কিবা বেয়া লাগিছে তোক বৰ শপত দিছোঁ দাদা সঁচা কথা ক তোৰ মেমৰি লছ হৈছে নে নাই আৰাধ্যা কওক মা শান্তনু কিয় আহিছে নাজানো চোৱা আৰাধ্যা তোমালোকে বাহিৰত যি কৰা কৰি থাকা তাত মোৰ ক'বলগীয়া একো নাই কিন্তু তুমি এইখন ঘৰৰ বোৱাৰী এজনী বোৱাৰীক এনেকৈ এজন পৰপুৰুষে অনবৰতে লগ কৰিবলৈ আহি থাকিলে ভাল নেদেখি কিয় আহিছ তই আকৌ তেতিয়া তই কোৱা নাছিলি জানো তোৰ কেইটামান মেডিচিনৰ দৰকাৰ হৈ আছে মই লৈ আহিলোঁ মই কৈছিলোঁ তোক আনিবলৈ আৰে মই থাকোঁতে তই কিয় কষ্ট কৰিব লাগে কোনো দৰকাৰ নাই মোৰ ইমান যত্ন ল'বলৈ মই পাৰোঁ নিজকে চম্ভালিবলৈ তই কিয় খং কৰিছ আৰাধ্যা আজিৰ পৰা তই ইয়ালৈ নাহিবি কিয় তেনেকৈ ক'লি তই এনেকৈ আমাৰ ঘৰলৈ আহি থাকিলে ভাল নেদেখি নহয় ইয়াত কেৱল মই নহয় মোৰ শাহু থাকে মোৰ স্বামী থাকে আৰু ঘৰত সকলো থাকে আচ্ছা মই বুজিছোঁ
তই মোক কিয় এনেকৈ ক'লি যিয়ে যি ভাবে ভাবিবলৈ দে মই তোক লগ কৰিবলৈ ইয়ালৈ আহিমেই তোক যে মই এখন ঘৰত থাকিবলৈ দিছোঁ সেয়া বহুত ডাঙৰ কথা ইয়াতকৈ বেছি আশা মোৰ পৰা নকৰিবি মিছামতাৰ বাহিৰে মোৰ হাতত আৰু কোনো উপায় নাছিল নিৰ্মলি তই ঠিকেই ধৰিছ মোৰ স্মৃতিশক্তি হেৰুৱা নাই স্মৃতিশক্তি হেৰুৱাৰ অভিনয়হে কৰি আছিলোঁ হেই অনি কি খবৰ তোৰ ভাল মই কিয় চিনিব পৰা নাই নাই মানে ঠিক ধৰিব পৰা নাই মই জয়দেৱ পাহৰিলি একেলগে মেচ কৰি আছিলোঁ নহয় চৰি ভাই মানে মই কিবা এটা টেনশ্যনত আছোঁ অনি কি হৈছে তোৰ তোক নৰ্মেল যেন দেখা নাই যে মই আৰাধ্যাৰ ওচৰত ক্ষমা খুজিম আৰাধ্যাক মোৰ জীৱনৰ পৰা আঁতৰি যাব দিব নোৱাৰো জয় তই বিশ্বাস কৰ জয় বৰ বেয়াকৈ ফচি গলো মই মৰি থাকিম এতিয়া জয় মই মৰি থাকিম ঠিকেই মৰি যা তই তেনেকে কৈছ তোক সকলো খুলি কোৱাৰ পাছতো অনি কি হৈছে তোৰ তোক নৰ্মেল যেন দেখা নাই যে বহুত কথা জয় মই বৰ অশান্তিত আছোঁ কম দে তোক কেতিয়াবা অনি কি হৈছে কোৱাচোন মই আছোঁ নহয় তোৰ লগত মই তোক সহায় কৰিম ক এক্সিডেণ্ট হোৱাৰ পিছত যেতিয়া প্ৰথমবাৰৰ বাবে হস্পিটেলৰ বেডত চকু মেলিছিলোঁ তেতিয়া সঁচাকৈ মোৰ একোৱেই মনত পৰা নাছিল বুজিছোঁ তই বৰ বেয়াকৈ ফচিলি ধন সম্পত্তি টকা পইচা এইবোৰতো তই ঘূৰাই পাবি কিন্তু আৰাধ্যা তাইক জানো তই ঘূৰাই পাবি মই বৰ ভুল কাম কৰিলোঁ জয় ভবা নাছিলোঁ প্ৰিয়া এইবোৰ চব মোৰ টকা পইচাৰ বাবে কৰি আছে তাৰে কাৰণে আৰাধ্যাক মই বহুত কষ্ট দিলোঁ জয় বহুত কষ্ট দিলোঁ এতিয়া কি কৰিবি মই আৰাধ্যাৰ ওচৰত ক্ষমা খুজিম আৰাধ্যাক মোৰ জীৱনৰ পৰা আঁতৰি যাব দিব নোৱাৰো জয় তই বিশ্বাস কৰ জয় বৰ বেয়াকৈ ফচি গলো মই মৰি থাকিম এতিয়া জয় মই মৰি থাকিম ঠিকেই মৰি যা তই
তই তেনেকৈ কৈছ? তোক সকলো খুলি কোৱাৰ পাছতো মই তোক কেনেকৈ বুজাম? মই তোক? মই বেয়াকৈ ফচি গ'লো মই বেয়াকৈ। বিশ্বাস কৰ তই। বুজিছোঁ, কিন্তু তই আৰাধ্যাক বুজাব পাৰিবি? এইবোৰ কথা যদি তই আৰাধ্যাক ক'বলৈ যাওঁ, তোৰ ওপৰত জেদ ধৰি তাই গুচি যাব, তেতিয়া কি কৰিবি? তেনেহ'লে কি কৰোঁ মই? কিবা এটাতো উপায় দে তই। চা, তই যি কৰিব ক মই তাকে কৰিম। কেৱল মোক আৰাধ্যাক লাগে মোক। সেইকাৰণে কৈছোঁ, তই মৰি যা। জয়, বুজা নাই? তই মৰাৰ এক্টিং কৰ, এক্সিডেণ্ট কৰ, ছুইচাইড কৰ, মুঠতে কিবা এটা কৰ য'ত তাই তোৰ ওচৰত থাকে। তই হেৰাই যাবি বুলি তাই যাতে ভয় খায়। হয়তো তেতিয়া তাই তোৰ ওচৰত ঘূৰি আহিব পাৰে। চব ঠিক হ'বনে জয়? মই ভাবোঁ হ'ব। ছোৱালী মানুহৰ আত্মসন্মানটো বহুত বেছি। তই তাইৰ আত্মসন্মানত আঘাত দিছ। এতিয়া তোৰ কোনো কথাই তাইৰ মনৰ দুখ আঁতৰাব নোৱাৰে। যদি তই হেৰুৱা ভয়টো তাইৰ মনত সোমাই যায়, তেতিয়া হয়তো আশা এটা আছে। তই ঠিক কৈছ, মই তাকে কৰিম মই জয়। আৰু যদি তেতিয়াও তাই তোৰ ওচৰত আহে, তই তেতিয়া আৰু এটা কাম কৰিব লাগিব। কি কাম? তই সকলো কথা পাহৰি যোৱাৰ এক্টিং কৰিব লাগিব। যেতিয়া মাক দেখিলোঁ, তোক দেখিলোঁ, আৰাধ্যাক দেখিলোঁ, লাহে লাহে সকলো কথা মোৰ মনলৈ আহিল। যদি তোৰ সকলোবোৰ মনতে আছিল, ইমান দিনে কিয় মিছা মাতি আছিলি দাদা? মই সৰু ছোৱালী নহয়তো যে মোক এনেকৈ দম দি ৰখাই থবি। মই যি কৰিছোঁ তোৰ ভালৰ কাৰণে কৰিছোঁ। কি ভাল হ'ব? অনিৰুদ্ধৰ দেখোন একোৱেই মনত নাই। যদি পৰিয়ালৰ মানুহকে চিনি নাপায়, মোক কেনেকৈ চিনি পাব? মিছাতে মাক আৰু জীয়েকে মেলি মোক অসন্মানহে কৰিব। আৰাধ্যা এতিয়া অনিৰুদ্ধৰ ঘৰলৈ উভতি আহিছে। কি? অনিৰুদ্ধৰ খবৰ ল'বলৈ গৈ আৰাধ্যা তাতে আছে নেকি? আৰাধ্যা এতিয়াও অনিৰুদ্ধৰ পত্নী। হয়, মই এতিয়া এঠাইলৈ যাম। গৈ পাওঁতে মোৰ পলম হ'ব। মই মেনেজ কৰি ল'ম। অ'কে, বাই। তই মিছাতে এনেই সময় নষ্ট কৰি আছ। কি হ'ব ন অনিৰুদ্ধৰ ঘৰলৈ গ'লে? মই যাওঁ। চুপচাপ মই যি কৈছোঁ তাকে কৰি যা। মই সৰু ছোৱালী নহয়তো যে মোক এনেকৈ দম দি ৰখাই থবি। মই যি কৰিছোঁ তোৰ ভালৰ কাৰণে কৰিছোঁ। কি ভাল হ'ব? অনিৰুদ্ধৰ দেখোন একোৱেই মনত নাই। যদি পৰিয়ালৰ মানুহকে চিনি নাপায়, মোক কেনেকৈ চিনি পাব? মিছাতে মাক আৰু জীয়েকে মেলি মোক অসন্মানহে কৰিব। আৰাধ্যা এতিয়া অনিৰুদ্ধৰ ঘৰলৈ উভতি আহিছে। কি? অনিৰুদ্ধৰ খবৰ ল'বলৈ গৈ আৰাধ্যা তাতে আছে নেকি? আৰাধ্যা এতিয়াও অনিৰুদ্ধৰ পত্নী। সিহঁতৰ ডিভোৰ্চ এতিয়ালৈকে হোৱা নাই। ডিভোৰ্চ নোহোৱালৈকে সেইখন ঘৰত থকাৰ অধিকাৰ তাইৰ আছে। যদি তই তোৰ সন্তানটোৰ ভৱিষ্যতৰ কথা ভাবিছ, তেনেহ'লে অনিৰুদ্ধৰ স্মৃতিশক্তি উভতাই আনিব লাগিব। অনিৰুদ্ধৰ স্মৃতিশক্তি উভতি নহালৈকে তহঁতৰ সন্তানটো অবৈধ হৈ থাকিব। কাৰণ অনিৰুদ্ধৰ স্মৃতিশক্তি ঘূৰি আহিলেহে আৰাধ্যা তাৰ জীৱনৰ পৰা নাইকিয়া হ'ব, আৰু তেতিয়া মই তহঁতৰ বিয়াখন পাতি দিব পাৰিম। কিন্তু কেনেকৈ অনিৰুদ্ধৰ স্মৃতিশক্তি ঘূৰি আহিব? সেইকাৰণেতো মই তোক লৈ গৈ আছোঁ। তই অনিৰুদ্ধক লগ কৰি পুৰণা স্মৃতিবোৰ ঘূৰাই অনাৰ চেষ্টা কৰিব লাগিব। কিন্তু মই যিমান দূৰ জানো, এনেকুৱা অৱস্থাত পেচেণ্টক প্ৰেছাৰ দিয়াটো বেয়া কথা হ'ব। ভাল হোৱাতকৈ বেয়াৰ ফালে যোৱাৰ সম্ভাৱনাহে বেছি হ'ব। কিবাকৈ জীৱনটো ঘূৰাই পাইছোঁ। সেই সময়ত এনেকুৱা লাগিছিল আকৌ মই সকলোকে হেৰুৱাই পেলাম।
আৰাধ্যাও মোৰ ওচৰৰ পৰা গুচি যাব। মই মোৰ ভুল বুজিছোঁ ৰিমলি। প্ৰিয়া মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল আছিল। ভুল বুলি ক'লেও ভুল হ'ব। পাপ কৰিছিলোঁ মই। বিবাহিত হৈ অন্য নাৰীৰ লগত সম্পৰ্ক ৰাখিছিলোঁ। এতিয়া ভাবিলে কিবা নিজৰ ওপৰতে ঘৃণা উপজে ৰিমলি। মই সেই আগৰ অনিৰুদ্ধজন হৈ জীয়াই থাকিব নিবিচাৰোঁ। হয়তো ভগৱানে মোক এটা সুযোগ দিছে, নতুন জীৱন দিছে। মই আকৌ আৰাধ্যাক হেৰুৱাব নিবিচাৰোঁ ৰিমলি। আৰাধ্যাক হেৰুৱাৰ ভয়ত মই এই অভিনয় কৰি আছোঁ। ৰিমলি, তোলৈ মোৰ এটাই অনুৰোধ, যদি মই জীয়াই থকাটো বিচাৰ, তেনেহ'লে এই গোটেই কথাবোৰ তই গোপনে ৰাখিবি। কথা দিছোঁ মই তোক, জীৱনত কেতিয়াও আৰাধ্যাক মই দুখ নিদিওঁ, কষ্ট নিদিওঁ। বেচেৰি যদি বহুত কষ্ট পালে মোৰ বাবে, আৰু কষ্ট নিদিওঁ মই তাইক। দাদা, ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি আলু ফুল সপোন তুমি আছো ফুলৰ দাপোনকে চাই জোনবেলি তৰাকে হাবতি